ক্লাছ 10 ছাত্ৰ ছাত্ৰীসকল নমস্কাৰ। আজি মই তোমালোকক বৃত্ত সম্বন্ধীয় কালি আৰু পৃষ্ঠকালি আৰু আয়তন এই চেপ্টাৰ দুটাৰ পৰা মেট্ৰিক পৰীক্ষাত অহা কুৱেশ্যনবোৰ মই তোমালোকক বুজাই দিম। এই কুৱেশ্যনটো আহিছে বৃত্ত সম্বন্ধীয় কালিৰ পৰা। কুৱেশ্যনটো চোৱা, কুৱেশ্যনটোত আমাক দিয়া আছে 10 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তৰ এডাল জীয়াই কেন্দ্ৰত এটা সমকোণ কৰে, মানে 90 ডিগ্ৰী। অনুৰূপ গৌণ বৃত্ত খণ্ডৰ কালি নিৰ্ণয় কৰা। আৰু এই কুৱেশ্যনটোত 3 মাৰ্ক আছে। চাবা, প্ৰথম তুমি জানিব লাগিব বৃত্তখণ্ড কি আৰু বৃত্ত কলা। তুমি এটা বৃত্ত আঁকি লোৱা। এতিয়া চাবা, দুডাল ব্যাসাৰ্ধ অ এ, এডাল ব্যাসাৰ্ধ অ বি ব্যাসাৰ্ধ, দুডাল ব্যাসাৰ্ধ আৰু অনুৰূপ চাপৰ দ্বাৰা আগুৰা ক্ষেত্ৰখনিক আমি কম বৃত্ত কলা। অৰ্থাৎ এইখিনি অ এ পি বি, এইখিনি হ'ব বৃত্ত কলা। দুডাল ব্যাসাৰ্ধ আৰু অনুৰূপ চাপ, এইটো এ পি বি, এইটো চাপ। দুডাল ব্যাসাৰ্ধ আৰু এই এ পি বি চাপটোৰ দ্বাৰাই গঠন হোৱা ক্ষেত্ৰখনিক আমি নাম দিম বৃত্ত কলা। বৃত্ত কলা। আৰু বৃত্তখণ্ড হ'ব কি, তোমাৰ এডাল জিয়া এ বি জিয়া আৰু অনুৰূপ চাপ, এইটো এ পি বি চাপ। অৰ্থাৎ এইখিনি এৰিয়া, এইখিনি হ'ব বৃত্তখণ্ড। নাম দিম আমি এ পি বি, বৃত্তখণ্ড। তুমি মনত ৰাখিবা, এডাল জিয়া আৰু অনুৰূপ চাপৰ দ্বাৰা আগুৰা ক্ষেত্ৰখনিক আমি কম বৃত্তখণ্ড। এতিয়া প্ৰশ্নটোত আমাক এইখিনি বৃত্তখণ্ডৰ কালি উলিয়াবলৈ দিছে। এই আঁচ দিয়াখিনি আচ্ছাদিত অংশখিনিৰ কালি উলিয়াব লাগে। এতিয়া এইখিনিৰ কালি আমি উলিয়াবলৈ হ'লে প্ৰথমে আমি এইখিনিৰ কালি উলিয়াব লাগিব। অ এ পি বি বৃত্ত কলাৰ কালি উলিয়াব লাগিব। তাৰপিছত এই ত্ৰিভুজটো অ এ বি, এই ত্ৰিভুজটোৰ কালি আমি উলিয়াব লাগিব। তাৰপিছত তুমি অ এ পি বি এই বৃত্ত কলাৰ কালিৰ পৰা অ এ বি এই ত্ৰিভুজটোৰ কালি মাইনাছ কৰিলে তুমি এ পি বি বৃত্তখণ্ডৰ কালি পাবা। প্ৰথমে তুমি লিখি ল'বা, ইয়াত বৃত্তৰ ব্যাসাৰ্ধ দিয়া আছে আমাক 10 চেণ্টিমিটাৰ, এইটো 10। ইয়াতে তুমি লিখিও দিব পাৰা 10 চেণ্টিমিটাৰ, এইটোও 10। বৃত্তৰ ব্যাসাৰ্ধ সমান 10 চেণ্টিমিটাৰ। আৰু কেন্দ্ৰত সমকোণ কৰা বুলি কৈছে, এইটো হ'ব তোমাৰ 90 ডিগ্ৰী। এইটো 90 ডিগ্ৰী, এইটো 90 ডিগ্ৰী হ'ব। চোৱা, বৃত্ত কলাৰ কোণ থিটা ইকুৱেল 90 ডিগ্ৰী। তাৰপিছত তোমালোকে এই সূত্ৰটো জানা নিশ্চয়, অ এ পি বি গৌণ বৃত্ত কলাৰ কালি। আৰু এটা কথা তোমালোকে মনত ৰাখিবা, অ এ পি বি ইয়াক আমি গৌণ বৃত্ত কলা বুলি ক'ম। আৰু ইয়াতে আমি এটা কিউ বিন্দু দিলোঁ। অ এ কিউ বি এইখিনি হ'ব মুখ্য বৃত্ত কলা। তাৰপিছত এ পি বি এইখিনি হ'ব গৌণ বৃত্তখণ্ড। আৰু এ কিউ বি এইখিনি হ'ব মুখ্য বৃত্তখণ্ড। সেইখিনি কথা তোমালোকে জানিব লাগিব। এতিয়া চোৱা, অ এ পি বি গৌণ বৃত্ত কলাৰ কালি, এইটো আমাৰ ফৰ্মুলা সূত্ৰ। এতিয়া ইয়াতে আমি থিটাৰ ভেলু বহাই দিম। থিটাৰ ভেলু বহাই দিয়া। থিটা আছে আমাৰ 90 ডিগ্ৰী। গতিকে ইয়াতে ডিগ্ৰীটো নিদিয়াকৈ লিখিবা, যিহেতু আমি কালি উলিয়াম। তাৰপিছত পাইৰ ভেলু আমাক ধৰিব দিছে, চোৱা
3.14 তাৰপিছত থাকিল আমাৰ ব্যাসাৰ্ধ 10 সেন্টিমিটাৰ 10 সেন্টিমিটাৰ এইখিনি হ'ল নেক্সট চাবা এইখিনি মই ইফালে কৰি দিছোঁ এইখিনি লিখি ল'বা 3.14 10 স্কোয়ার মানে দুটা 10 এইখিনি হ'ব এতিয়া তুমি এইটো 100 পাবা আৰু 100ৰে ইয়াক পূৰণ দিলে তুমি এইটো কাটি ল'ব পাৰিবা 0 0 কেনসেল 9 কাটা 4 আৰু নেক্সট আমাৰ কি থাকিল তলত 4 3.14 into 100 তেটো ইনটু কৰা ইনটু কৰিলে তোমাৰ এইখিনি হ'ল এইখিনি ইনটু কৰিলে তুমি পাবা 314 4 তলত তেটো তুমি কাটিবা 2 ৰে কাটা ইয়াক 2 ইয়াক কাটিলে পাবা 157 হলা বুজি এইখিনি লিখি ল'বা ঠিক আছে এইখিনি মই মুছি দিলোঁ এতিয়া চোৱা আমি পালো 157 2 ৰে ডিভাইড কৰা ইয়াক কৰিলে পাবা 278.5 তে একক তোমাৰ সেন্টিমিটাৰত আছে আৰু যেহেতু আমি কালি আমি নিৰ্ণয় কৰিছোঁ গতিকে এটি হ'ব সেন্টিমিটাৰ স্কয়ার তে আমি পালো 78.5 সেন্টিমিটার স্কয়ার কি পালো আমি OAPB বৃত্তকলাৰ কালি পালো এতিয়া আমি OAB এই সমকোণী ত্ৰিভুজৰ কালি নিৰ্ণয় কৰিম এইখিনি মই মুছি দিলোঁ এইখিনি মই লিখি থৈ দিওঁ 78.5 এতিয়া আমি ত্রিভুজ OAB কালি সমান এইটো সমকোণী ত্রিভুজ ইয়াক যদি তুমি লম্ব বুলি লোৱা এইটো ভূমি তে আমাৰ ত্রিভুজৰ কালিৰ সূত্ৰ আছিল এইটো তে আমি ধৰি ললো এইটো OA ভূমি OA তেতিয়া OB কি হ'ব লম্ব বা উন্নতি এইটো ত্রিভুজৰ কালি ভূমি পূৰণ উন্নতি তে ইয়াতে চোৱা হাফ এইটো 10 এইটো 10 তে 2 ৰে কাটা 5 তে কি পাবা 50 এইটো কি হ'ব সেন্টিমিটাৰ স্কয়ার আৰু ইয়াতো লিখিব পাৰিবা যদি লিখা সেন্টিমিটাৰ স্কয়ার লাষ্টত লিখিলে হ'ব এইখিনি হ'ল পালো আমি OAB ত্রিভুজ OAB কালি আমি পালো 50 সেন্টিমিটার চোৱা এতিয়া আমি কি কৰিম OAPB এই বৃত্তকলাৰ কালিৰ পৰা এই ত্রিভুজটোৰ কালি আমি মাইনাস কৰিম তেতিয়া আমি পাই যাম APB বৃত্তখণ্ডৰ কালি এইখিনি মই মুছি দিলোঁ তে নেক্সট স্টেপত যাম আমি এতেকে আমি লিখিব পাৰিম APB গৌণ বৃত্ত খণ্ডৰ কালি
যে তুমি লিখিব পাৰিবা এইখিনি এনেকৈ লিখিব পাৰিবা ও এ এইফালে লিখোঁ আমি এনেকৈ লিখিব পাৰিম ও এ পি বি বৃত্তকলাৰ কালিৰ পৰা তুমি ত্ৰিভুজটোৰ কালি মাইনাছ কৰা তে ডাইৰেক্ট লিখিলে আমাৰ হ'ব 78.5 মাইনাছ 50 এইটো হ'ব চেণ্টিমিটাৰ স্কুৱেৰ তে 50 বাদ দিলে তুমি পাবা 28.5 চেণ্টিমিটাৰ স্কুৱেৰ ইয়াতে শেষ হ'ব ভালো বুজি নিশ্চয় নেক্সট এটা কুৱেশ্যন চাবা আৰু কুৱেশ্যনটো আহিছে 2016ত আহিছে আৰু কুৱেশ্যনটো চাবা 32 চেণ্টিমিটাৰ ওখ আৰু 18 চেণ্টিমিটাৰ ভূমি ব্যাসাৰ্ধ বিশিষ্ট এটা বেলন আকৃতিৰ বাল্টি বালিৰে পূৰ্ণ হৈ আছে এই বাল্টিটো মাটিত খালী কৰাত এটা শংকু আকৃতিৰ দম সৃষ্টি হ'ল শংকু আকৃতিৰ দমটোৰ উচ্চতা দিয়া আছে আমাক 24 চেণ্টিমিটাৰ হ'লে শংকুটোৰ ব্যাসাৰ্ধ আৰু হেলনীয়া উচ্চতা নিৰ্ণয় কৰা এই কুৱেশ্যনটো আহিছে 2016ত আৰু মাৰ্ক আছে 5 তে চাবা কুৱেশ্যনটো আমি কি দিয়া আছে প্ৰথমে আমি লিখিলাম ইয়াত বেলন আকৃতিৰ বাল্টিটোৰ উচ্চতা কেপিটেল এইচ বুলি লৈছোঁ আমি এইচ ইকুৱেল 32 চেণ্টিমিটাৰ তাৰপিছত বেলন আকৃতিৰ বাল্টিটোৰ ব্যাসাৰ্ধ কেপিটেল আৰ লৈছোঁ আমি আৰ ইকুৱেল 18 চেণ্টিমিটাৰ তাৰপিছত তুমি আমাক দিয়া আছে শংকু আকৃতিৰ দমটোৰ উচ্চতা দিয়া আছে শংকু আকৃতিৰ দমটোৰ উচ্চতা আমি স্মল এইচ লৈছোঁ এইটো 24 চেণ্টিমিটাৰ তাৰপিছত আমাক ব্যাসাৰ্ধ নিৰ্ণয় কৰিব দিছে গতিকে ধৰি লোৱা ধৰা হ'ল শংকু আকৃতিৰ দমটোৰ ব্যাসাৰ্ধ আৰ যেহেতু এইকেইটা একক চেণ্টিমিটাৰত আছে আমি আৰটো চেণ্টিমিটাৰত ল'ম তাৰপিছত চাবা প্ৰশ্নমতে বাল্টিত থকা বালিৰ আয়তন সমান শংকুত থকা বালিৰ আয়তন একে হ'ব সমান হ'ব কাৰণ ইয়াতে দিয়া আছে তোমাৰ বেলন আকৃতিৰ বাল্টি বালিৰে পূৰ্ণ হৈ আছে আৰু সেই বাল্টিটো মাটিত বালিখিনি বাকি দিয়াত এটা কি তৈয়াৰ হ'ব বুলি কৈছে শংকু আকৃতিৰ দম গতিকে বালিৰ পৰিমাণ অৰ্থাৎ আয়তন সেম বাল্টিত থকা বালিৰ আয়তন সমান শংকুত থকা বালিৰ আয়তন তে বাল্টিটো হৈছে এটা চুঙা আকৃতিৰ বেলন মানে চুঙা চিলিণ্ডাৰ গতিকে তোমালোকেতো চুঙাৰ আয়তন জানা গতিকে চুঙাৰ আয়তন হ'ব পাই আৰ স্কুৱেৰ এইচ তাৰপিছত তোমালোকে জানা শংকুৰ আয়তন এইটো হ'ব 1/3 পাই আৰ স্কুৱেৰ আমি লৈছোঁ শংকুৰ ব্যাসাৰ্ধ স্মল আৰ আৰু আমাৰ আছিলে শংকুৰ উচ্চতা স্মল এইচ এইটো আয়তন দৰে একে হ'ব পালা এইখিনি বুজি এইখিনি স্ক্ৰীনশ্বট মাৰি ল'বা এতিয়া আমি ভেলুবিলাক বহাম এইখিনি মই মুছি দিলোঁ নেক্সট চাবা ইয়াৰ পৰা বোথ সাইড চাবা বোথ সাইড পাই কেনসেল কৰি দিলে আমাৰ থাকিব আৰ স্কুৱেৰ এইচ আৰু ইফালে থাকিব 1/3 পাই কেনসেল হ'ব 1/3 আৰ স্কুৱেৰ এইচ এইখিনি হ'ব
ইয়াৰ পৰা তুমি আমাক দিয়া আছে আৰৰ ভেলু, কেপিটেল আৰৰ ভেলু আমাক দিয়া আছে, এইটো আছিলে 18 স্কুৱেৰ কেপিটেল H 32 ইকুৱেল 1/3 আৰটো আমি নিৰ্ণয় কৰিব লাগে। এইটো আৰ স্কুৱেৰ Hৰ ভেলু আমাক দিয়া আছে 24। ইয়াতে তুমি এইখিনি চোৱা, এইটো কাটিব পাৰিবা, এয়া তুমি পাবা 8। আমাৰ থাকিল কি 18 স্কুৱেৰ 32 আৰু ইফালে থাকিল আমাৰ 8 আৰ স্কুৱেৰ। এইখিনি লিখিবা বা স্ক্ৰীনশ্বট মাৰি ল'বা। এইখিনি মই মুছি নিলোঁ। আমি নেক্সট ষ্টেপ কৰিম। আমি ঘূৰাই লিখোঁ, যিহেতু আমাক আৰৰ ভেলু লাগে 8 আৰ স্কুৱেৰ। ইফালে লিখিবা এইখিনি আৰ স্কুৱেৰ ইকুৱেল 18 স্কুৱেৰ তাৰপিছত 32 8 ইফালে পূৰণ আছে, হ'লে হৰণ হ'ব। এতিয়া 8ৰে ইয়াক কাটিব পাৰিবা 4। এতিয়া আমি কি পালোঁ, আৰৰ ভেলুটো আৰ স্কুৱেৰ ইকুৱেল কি পালোঁ 18 স্কুৱেৰ ইনটু 4। এতিয়া আমি এইখিনি কৰিম, এইখিনি পালা বুজি। এতিয়া আমাক আৰৰ ভেলু লাগে, ইফালে স্কুৱেৰ আছে, এতিয়া আমি কি কৰিম, ইফালে বৰ্গমূল 18 স্কুৱেৰ ইনটু 4। এতিয়া কি পাম আমি, এইখিনি বৰ্গমূল ল'লে আমাৰ ৰিজাল্ট কি আহিব, আৰ ইকুৱেল 18 হ'ব, 18 স্কুৱেৰ আছে আৰু 4ৰ বৰ্গমূল 2 36। এতিয়া আমি পাই গ'লোঁ শংকুটোৰ ব্যাসাৰ্ধ হ'ব 36 চেণ্টিমিটাৰ হ'ব। পালা বুজি 36। এতিয়া আমাক লাগে হেলনীয়া উচ্চতা। আমি ৰিজাল্টটো লাষ্টত লিখি দিম। আকৌ শংকুটোৰ হেলনীয়া উচ্চতা লাগে আমাক। ইয়াক আমি এলেৰে বুজাম। এল ইকুৱেল হ'ব √আৰ স্কুৱেৰ, অৰ্থাৎ শংকুটোৰ আমি আৰটো লৈছোঁ স্মল আৰ, এইচটো স্মল এইচ। আমাৰ ভেলু, আৰৰ ভেলু এইমাত্ৰ পালোঁ 36 স্কুৱেৰ। এইটো এইচ আছিলে কিমান উচ্চতা 24 স্কুৱেৰ, 24 স্কুৱেৰ। অলপ বুজি। এইখিনি আমি এনেদৰে লিখিম, 36 দুটা লিখা প্লাছ 24 দুটা লিখা, স্কুৱেৰ আছে যিহেতু আমি দুটা লিখিব পাৰোঁ, এনেকৈ লিখা। এইখিনি লিখিবা, এইখিনি হ'ল। নেক্সট ষ্টেপ, এইটো তুমি ভাঙি লিখিবা, এইটো ভাঙি লিখা। ইয়াক আমি এনেকৈ লিখিব পাৰোঁ 12 ইনটু 3 প্লাছ ইয়াতো আছে 12 ইনটু 2 ইনটু 12 ইনটু 2, এনেকৈ আমি ভাঙি লিখিলোঁ। এতিয়া আমাৰ কাম হ'ব কি, এই দুটা লগ কৰা, ইনটু কৰা 144, 3 পূৰণ 3 9। নেক্সট এইটো 12, এইটো 12, 144 ইনটু 2 পূৰণ 2 4। এতিয়া 144 কমন আনা,
144 আনিলে ইয়াতে 9 ইয়াতে 4 হলা বুজি আমি এইখিনি ভাঙি লিখিছোঁ এনেকৈ সুবিধাৰ কাৰণে এইটো 12 পূৰণ 12 কৰা 144 পাবা 3 পূৰণ 3 9 প্লাছ আছে মাজত 12 পূৰণ 12 144 2 পূৰণ 2 4 অলপ টেকনিকত কৰিছোঁ নেক্সট লাইন এতিয়া তুমি পাবা 144 ইনটু 13 তে 144 তুমি বৰ্গমূল 12 এইটো আমি নাপাওঁ এনেকৈ থাকিব আমি পাই গ'লো হেলনীয়া উচ্চতা পালা বুজি তেতিয়া আমি লাষ্ট লাইনটো লিখি দিম এইটো ইউনিটটো হ'ব সেন্টিমিটাৰ তে লাষ্ট লাইনটো লিখিবা কি হ'ব শংকুটোৰ এতেকে শংকুটোৰ ব্যাসাৰ্ধ সমান 36 সেন্টিমিটাৰ পালো আৰু শংকুটোৰ হেলনীয়া উচ্চতা আমি পালো কিমান 12√13 সেন্টিমিটাৰ 12√13 সেন্টিমিটাৰ ইয়াতে শেষ নেক্সট কুৱেশ্যন চাবা এই কুৱেশ্যনটো আহিছে 2016ত কুৱেশ্যনটো চোৱা এটা পুতলা একে ব্যাসাৰ্ধৰ এটা অৰ্ধগোলকৰ ওপৰত 3.5 সেন্টিমিটাৰ ব্যাসাৰ্ধযুক্ত এটা শংকুৰে গঠিত পুতলাটোৰ মুঠ উচ্চতা 15.5 সেন্টিমিটাৰ পুতলাটোৰ মুঠ পৃষ্ঠকালি নিৰ্ণয় কৰা এই কুৱেশ্যনটো আহিছে 2016ত 5 মাৰ্ক আছে এতিয়া চোৱা আমাক কৈছে কি প্ৰশ্নটোত অৰ্ধগোলক আৰু শংকুটোৰ ব্যাসাৰ্ধ একে 3.5 তাৰপিছত আমাক কৈছে কি পুতলাটোৰ মুঠ উচ্চতা এইটো চোৱা মই আঁকি দেখুৱাই দিছোঁ তোমালোকে পৰীক্ষাত নাকিলেও হ'ব মই বুজাই দিয়াৰ কাৰণে আঁকি দিছোঁ পুতলাটোৰ মুঠ উচ্চতা আমাক দিয়া আছে 15.5 আৰু শংকু আৰু অৰ্ধগোলকৰ দুয়োটাৰে ব্যাসাৰ্ধ একে 3.5 এইটো এতিয়া চোৱা আমি শংকুটোৰ আমাক উচ্চতা লাগে তেতিয়া আমি কি কৰিম মুঠ উচ্চতাৰ পৰা এই 3.5 এইখিনি বাদ দিলে আমি কাক পাম শংকুটোৰ উচ্চতা এইটো হ'ব 12 সেন্টিমিটাৰ চোৱা ইয়াত অৰ্ধগোলকৰ ব্যাসাৰ্ধ শংকুৰ ব্যাসাৰ্ধ r = 3.5 এনেকৈ লিখি ল'বা শংকুৰ উচ্চতা মুঠ উচ্চতা আমাক দিয়া আছে 15.5 তাৰ পৰা তুমি 3.5 বাদ দিয়া এইখিনি উচ্চতা বাদ দিয়া এইখিনি বাদ দিলে আমি কি পাম এইটো চোৱা অৰ্ধগোলকটোৰ ব্যাসাৰ্ধ এইখিনি ইফালে এইখিনি ব্যাসাৰ্ধ মানে এইখিনি ইফালে ব্যাসাৰ্ধ ব্যাসাৰ্ধ সমান গতিকে এইখিনি আমি উচ্চতা এইখিনি বাদ দিলে আমি শংকুটোৰ উচ্চতা পাম এইটো চোৱা পালো নেক্সট আমাৰ লাগিব হেলনীয়া উচ্চতা শংকুৰ L এইটো L হেলনীয়া উচ্চতা লাগিব তে তোমালোকে জানা শংকুৰ হেলনীয়া উচ্চতা L = √r² + h²। তেতিয়া তুমি r ৰ মান বহাই দিয়া 3.5 তাৰপিছত আমাৰ h ৰ মান 12
এইখিনি কৰিলে কি পাবা তুমি এইটো তুমি স্কুৱেৰ কৰিলে পাবা 3.5 আছে 35 25 তাৰপিছত 4 1 2 এইটো হ'ব স্কুৱেৰ ৰুট কৰিলে পাবা তুমি 1 2 2 5 পইণ্ট আছে দুঘৰ পইণ্ট হ'ব ইয়াতে হ'ব পইণ্ট নেক্সট এইটোক স্কুৱেৰ কৰিলে পাবা 144 হ'লা বুজি এইটোক আমি কেনেকৈ কৰিলোঁ স্কুৱেৰ 35 5 স্কুৱেৰ 25 তাৰপিছত 3 আছে ইয়াতে এক বেছি কৰি দিয়া 4 হ'ল 4 আৰু 3 পূৰণ কৰা কিমান 12 এইটো শ্বৰ্ট ট্ৰিক্স এতিয়া এইখিনি টোটেল কৰা এইখিনি টোটেল কৰিলে পাবা কিমান এইখিনি টোটেল কৰিলে পাবা 156.25 স্কুৱেৰ ৰুট থাকিব এতিয়া এইখিনিৰ আমি বৰ্গমূল উলিয়াব লাগে এইখিনি পালা বুজি নিশ্চয় এইখিনি মই মুছি দিলোঁ এতিয়া তোমালোকক বৰ্গমূলটো উলিয়াই দেখাই দিওঁ 156.25 তে আমি বৰ্গমূল উলিয়াব লাগে জোৰ কৰি লোৱা 1 1 জোৰ 1 বাৰ 1 দিলোঁ 1 পূৰণ 1 পালা 1 বাৰ দিলোঁ আমি একবাৰ কিয় দিলোঁ 1টো এটা বৰ্গ সংখ্যা নেক্সট তুমি কি কৰিবা দুঘৰ নমাই আনিবা 5 6 1 দুগুণ কৰা 1 দুগুণ কৰিলে কি হ'ব 2 গুণ 2 এতিয়া ইয়াতো এটা সংখ্যা দিবা ইয়াতো দিবা এতিয়া 2ৰে তুমি 22ক পূৰণ কৰা 22 into 2 44 মাইনাছ কৰা 44 এতিয়া মাইনাছ কৰিলে কি থাকিব এতিয়া 2 এইটো 1 এই দুঘৰ নামি আহিব এতিয়া আমি পইণ্ট পাৰ হ'লোঁ গতিকে ইয়াতে পইণ্ট আহিব এতিয়া 12ক তুমি দুগুণ কৰা 12ক দুগুণ কৰিলে 24 এতিয়া তুমি ইয়াত এটা সংখ্যা দিলা 5 ইয়াতো দিলোঁ 5 এতিয়া আমাৰ হ'ব 245 into 5 পূৰণ কৰিলে এই সংখ্যাটো পাব লাগিব নহ'লে ইয়াতকৈ সৰু 5 2 2 1 2 ঠিকে আছে 1 2 2 5 0 পাই গ'লোঁ আমি এতিয়া আমাৰ এই সংখ্যাটোৰ বৰ্গমূল হ'ব 102.5 এইটো আমাৰ এককটো হ'ব চেণ্টিমিটাৰ আছে নহয় চেণ্টিমিটাৰ এতিয়া আমি হেলনীয়া উচ্চতা পালোঁ হ'লা বুজি নিশ্চয় নেক্সট এইখিনি মই মুছি দিলোঁ এতিয়া আমাক লাগে পুতলাটোৰ মুঠ উচ্চতা এতেকে পুতলাটোৰ মুঠ পুতলাটোৰ মুঠ আমাক পৃষ্ঠকালি লাগে পুতলাটোৰ মুঠ পৃষ্ঠকালি মুঠ পৃষ্ঠকালি কি হ'ব চাবা এতিয়া পুতলাটোৰ মুঠ পৃষ্ঠকালি এইটো চোৱা অৰ্ধগোলকৰ পৃষ্ঠকালি
অৰ্ধগোলকটোৰ তুমি গোলকৰ পৃষ্ঠকালি 4 পাই r স্কুৱেৰ এই আধা অৰ্ধগোলক হ'লে আধা 2ৰে কাটা 2 পাই r স্কুৱেৰ হ'ব আৰু শংকুৰ তুমি জানাই বক্ৰপৃষ্ঠৰ কালি গতিকে এতিয়া আহিব তোমাৰ 2 পাই r স্কুৱেৰ আৰু পাই r l এইখিনি হ'ব মুঠ পৃষ্ঠকালি পুতলাটোৰ লাগিব পুতলাটোৰ মুঠ পৃষ্ঠকালি এইখিনিৰ পৰা তোমাৰ কমন আহিব পাই r 2r ইয়াতে থাকিব l এইখিনি এতিয়া ভেলু বহাই দিয়া পাইৰ ভেলু তাৰপিছত আৰৰ ভেলু 3.5 2 ইনটু আৰৰ ভেলু তাৰপিছত এলৰ ভেলু 12.5 এইখিনি এতিয়া আমি পৃষ্ঠকালি লৈছোঁ গতিকে এইটো হ'ব চেণ্টিমিটাৰ স্কুৱেৰ এইখিনি কৰিবা এইখিনি মই মুছি দিলোঁ এইখিনি লিখিবা 22/7 3.5 আৰু এইখিনি পূৰণ কৰিলে তুমি পাবা কিমান এইখিনি পূৰণ কৰিলে তুমি পাবা 7 পালোঁ আৰু ইফালে আছে 12.5 গতিকে এইখিনি কৰিলে তুমি পাবা 19.5 এইখিনি হ'ব 7 + 12.5 এইটো চেণ্টিমিটাৰ স্কুৱেৰ এইটো কাটিব পাৰিবা হাতেৰে ইয়াক কাটিলে কিমান পাবা 0.5 এতিয়া 0.5ক তুমি 22ৰে পূৰণ কৰিলে 11 হ'ব আৰু এইটো প্লাছ কৰিলে 19.5 এইখিনি ইনটু কৰা এইটো চেণ্টিমিটাৰ স্কুৱেৰ এইখিনি ইনটু কৰিলে পাবা তুমি 214.5 এইখিনি ইনটু কৰিলে পাবা এইটো চেণ্টিমিটাৰ স্কুৱেৰ ইয়াতে শেষ হ'ব বুজি পালা নিশ্চয় আৰু বুজি নাপালে কমেণ্টত জনাবা আৰু ভিডিঅ'টো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবা থেংক ইউ বাই বাই